নমস্কাৰ বন্ধু বান্ধৱীসকল কি খবৰ সবৰে আশা কৰো ভালে আছে বুলি আৰু আজি আপোনালোকৰ কাৰণে এটা আৰ্নিং এপ্লিকেশন লৈ আহিছো যত আপোনালোকৰ ইমেইলটো খালি লাগিব ইমেইলৰ থ্ৰু দি এটা $50 ফ্ৰী ট্ৰায়াল বোনাস এটা পাব সো এটো বেলেগ এপ্লিকেশনে দিয়ে নিদিয়ে নাজানো কিন্তু এটো এপ্লিকেশনে দিছে আৰু কোম্পানীৰ মতে এটো এটা 100% সাকসেসফুল এপ্লিকেশন হয় আৰু এটো কোনো গেম এপ্লিকেশন নহয় এটো এটা ইনভেষ্টমেন্ট প্ল্যাটফৰ্ম হয় যত আপোনালোকৰ কিছুমান শেয়াৰ থাকিব হেবোৰ নিজৰ ৰিস্কত ইনভেষ্ট কৰিব লাগিব আৰু 100% হয় নে নহয় নাজানো হেটো কাৰণে মই আপোনাক কলৈ নিজৰ ৰিস্কত কৰিব যোনখিনি কৰে মই খালি আপোনালোকক ইনভেষ্টমেন্ট প্ৰসিডিউৰখিনি দেখাই দিম কেনেকৈ একাউন্ট লগইন কৰিব বা নতুন যদি হয় তেতিয়াহলে কেনেদৰে ৰেজিষ্ট্ৰেচন কৰিব কেনেদৰে উইথড্ৰল কৰিব গটিখিনি মই দেখাই দিম খালি আপোনালোকৰ নিজৰ ৰিস্কত ইনভেষ্টমেন্টখিনি কৰিব মই প্ৰচেছটো আপোনালোকক ফাৰ্ষ্টৰ পৰা লগইনৰ পৰা ডিপোজিটৰ পৰা কেনেকৈ পইচাটো আপোনালোক ইনভেষ্ট কৰিব গটিখিনি মই দেখাই দি আছো সম্পূৰ্ণ ভিডিওটো চাওক তেতিয়া গটিখিনি বস্তুখিনি ভালদৰে ক্লিয়াৰলি আৰু ফ্লুয়েন্টলি বুজি যাব या বন্ধু বান্ধৱীসকল চাব পাৰিছে মই স্ক্ৰিনত আহি গলে এটা আপোনালোকৰ প্ৰথমতে যদি ৰেজিষ্টাৰ কৰা নাই তেতিয়া ৰেজিষ্টাৰ কৰিব লাগিব নতুন যেমান ইউজাৰ আছে সবে ৰেজিষ্ট্ৰেচনটো কৰি লৈ যাতে বা যদি ৰেজিষ্ট্ৰেচনটো কৰা হৈছে তেতিয়া লগইন কৰিলে হৈ যাব আৰু লিংকটো ক'ত পাব লিংকটো আমাৰ ডেসক্ৰিপচনত পাই যাব লিংকটো ক্লিক কৰিলে ডাইৰেক্ট এটো ৱেবছাইটত আহি যাব যোনটো এটা ইনভেষ্টমেন্ট প্ল্যাটফৰ্ম হয় ওয়াৰ্ল্ড ওয়াইড আপোনালোকৰ এটো ৱেবছাইটৰ নাম আছে আৰু এটা কান্ট্ৰি সিলেক্ট কৰিব লাগিব কোনখন দেশত থাকো মই যদি ইন্ডিয়াত থাকো ইন্ডিয়া বুলি মই সিলেক্ট কৰি লৈছো তাৰ পিছত আপোনালোকৰ যোনটো ইমেইল পাৰ্সোনাল ইমেইল হেটো দিব লাগিব মই অসম জব ফ্ৰী নেটৱৰ্কৰ ইমেইলটো দি দিছো যোনটো আমাৰ অসম জব ফ্ৰী নেটৱৰ্ক এটাটো gmail.com তাৰ পাসওয়াৰ্ড দিব লাগিব পাসওয়াৰ্ডটো বাৰু মই লুকাই লৈছো পাসওয়াৰ্ড এটা মই দি দিলো এটা পাসওয়াৰ্ডটো দিয়াৰ পিছত আপোনালোকৰ এটা ইনভিটেশন কোড লাগিব মই দেখাই দি আছো ইনভিটেশন কোড এটা দিব লাগিব এটা আমাৰ ডেসক্ৰিপচনত পাই যাব এটা ডেসক্ৰিপচনত ইনভিটেশন কোডটো দি দিব এটা লেখা আছে আৰু ভেৰিফিকেশন কোড এটা আপোনালোকৰ আহি যাব এটা চাব পাৰিছে 5CFW এটা 5CFW ডাইৰেক্ট দি দিব লাগিব 5CFW দি দিলো আমি 5CFW দিয়াৰ পিছত আপোনালোকৰ সিওৰ হ'ব লাগিব যে আপোনালোকৰ বয়স 18 বছৰৰ ওপৰত আছে কনফাৰ্মেশন দিব লাগিব ৰেজিষ্ট্ৰেচন মই ক্লিক কৰি দিলো দেয়াৰ ক্লায়েন্ট থ্যাংক ইউ ফৰ ৰেজিষ্ট্ৰেচন হৈ গল বুলি এটা মেছেজ আহি গৈছে আৰু আপোনালোকৰ চাব পাৰিছে ইটালে মোক $50 টো আহা নাই যোনটো মই প্ৰথমতে আপোনাক দেখাই দিছিলো যে ৰেজিষ্ট্ৰেচন কৰাৰ পিছত এটা $50 আহে এটো বৰ্তমান ইটালে আহা নাই হেটো কেনেকৈ পাব মই দেখাই দি আছো আৰু এটো পাবলৈ আপোনালোকৰ প্ৰথমতে এটা আপোনালোকৰ দেখা পাইছে এটা আপোনালোকৰ কাস্টমাৰ সাৰ্ভিস আছে এটা মই ক্লিক কৰিব লাগিব ক্লিক কৰাৰ পিছতে আপোনালোকৰ যোনটো ট্ৰায়াল বোনাস এটো পাই যাব মই দেখাই দি আছো কাস্টমাৰ সাৰ্ভিস টেলিগ্ৰাম গ্ৰুপ হয় এটা মই দেখাই দি আছো আপোনালোকৰ টেলিগ্ৰামত ক্লিক কৰিলে আপোনালোকৰ টেলিগ্ৰামত লৈ যাব এটা টেলিগ্ৰাম একাউন্ট আপোনালোকৰ হ'ব লাগিব বহুতৰ থাকে টেলিগ্ৰাম একাউন্টত গলে ডাইৰেক্ট দেখাই পাব মই দেখাই দি আছো কেনেকৈ প্ৰথমতে মই এটা বেলেগ একাউন্টৰ যিহেতু ৰেজিষ্ট্ৰেচন কৰিছিলো হেটো কাৰণে মই চাব পাৰে মই এটা বোনাস পাই গৈছো যোনটো আগৰ একাউন্ট আছিল প্লিজ এনেকৈ আপোনালোকে লিখি দিব চাওক প্লিজ গিভ মি মাই ট্ৰায়াল বেলেন্স মই ইমেইল আইডি দি দিছো এটো এটা বেলেগ ইমেইল দি মই প্ৰথমে ৰেজিষ্ট্ৰেচন কৰি এপটো চাই লৈছো তাৰ পিছতে মই প্ৰমোশন কৰিছো অসম জব ফ্ৰী নেটৱৰ্কৰ দি আৰু তাৰ পিছত ডান বুলি দিলে মোৰ $50 টো আহিল না নাই মই চাই লম সো फ्रेंड्स আপুনি চাব পাৰিছে মোৰ $50 যোনটো ট্ৰায়াল বোনাস হেটো মই পাই গলো আপোনালোকে যদি হেনকৈ মেছেজ কৰি দে টেলিগ্ৰামত দে I have not received my trial balance মোৰ এটো ইমেইল আইডি এনেকৈ লিখি দিব নিশ্চয় আপোনালোকৰ ট্ৰায়াল বেলেন্সটো পাই যাব আৰু 5 মিনিটৰ ভিতৰতে পাব সো আপোনালোকে যদি ইন্টাৰেষ্ট হয় এনেকৈ ট্ৰায়াল বেলেন্সটো এবাৰ চেক কৰি ল'ব পাৰে যোনটো $50 আৰু $50 প্ৰায় আমাৰ ইন্ডিয়ান ভ্যালুত হয় 4000 টকা এটা ফ্ৰী বোনাস আপোনালোকে পাই যাব আৰু হেটো আপুনি ইনভেষ্ট কৰি পিছলৈ 7 দিনৰ পিছত উইথড্ৰ কৰিব পাৰিব মই আপোনাক দেখাই দি আছো এপটো কেনেদৰে কাম কৰিব আপুনি চাব পাৰে ট্ৰেডিং সেন্টাৰ এটা আছে ওভাৰভিউ মাই হোল্ডিং ওভাৰভিউ গটেখিনি আপোনালোকৰ দিয়াই আছে কিনে চাব পাৰে কেছ ইন কেছ আউট এটা পিছলৈ মই দেখাই দি আছো প্ৰথমতে আপোনাৰ তিনিটা যে ডট দেখা পাইছে এই তিনিটা ডটত ক্লিক কৰিলে আমি হোমত যাব লাগিব প্ৰথমতে তাৰ পিছতে ইনভেষ্টমেন্টখিনি আপোনাক মই বুজাই দিব পাৰিম আমি হোমত আহি গলো ক্লিক কৰাৰ পিছত হোমত আপোনালোকৰ স্ক্ৰল ডাউন কৰিলে দেখাই পাব আপোনালোকৰ কেনেকুৱা কি ধৰণৰ প্ল্যান বা প্ৰডাক্ট বা সাৰ্ভিস আছে আপুনি চাব পাৰে ষ্টাৰ সিলেক্টেড ষ্টাৰ প্ৰডাক্ট এইবোৰ ষ্টাৰ প্ৰডাক্ট হয় আপোনালোকৰ দিয়াই আছে তাৰ পিছত সিলেক্টেড ষ্টেবল ফাইনান্সিয়াল প্ৰডাক্ট এইবোৰ মই দেখাই দিছো মৰতো ভালেমান আপোনালোকৰ কিছুমান প্ৰডাক্ট আৰু সাৰ্ভিস পাই যাব এইবোৰ চাব পাৰে মৰত এইবোৰ আছে মই আপোনালোক প্ৰথমতে এটা মই সাৰ্ভিস মই দেখাই দিম কেনেকৈ ইনকাম কৰিব প্ৰথমতে ষ্টাৰ প্ৰডাক্টত মই আহি যাম ষ্টাৰ প্ৰডাক্টত আপোনালোকৰ আছে NASDAQ স্নোবল 7 এতে যদি আপোনালোকৰ 7 দিনৰ কাৰণে $10 অৰ্থাৎ $10 আপোনালোকৰ 800 টকা হ'ব 800 টকা যদি 7 দিনৰ কাৰণে ইনভেষ্ট কৰে
তেতিয়াহ'লে 7% এটা আপোনালোকৰ সেই $10 পাব সো বহুত এটা ভাল এটা অপৰচুনিটি এটা আপোনালোকৰ 870 rupees হৈ যাব যদি 800 টকাটো ইনভেস্ট কৰে এটা বাই নাও কৰিব লাগিব তাৰ পিছত আপোনালোকৰ আছে নিকি 225 স্নোবল 21 এতে যদি আপোনালোকৰ $60 এটা ইনভেস্ট কৰে $60 আপোনালোকৰ 5000 6000 মান হ'ব 21 ডেজৰ কাৰণে যদি ইনভেস্ট কৰে তেতিয়াহ'লে 18% এটা আপোনালোকৰ ৰিটাৰ্ণ পাব যোনটো বহুত এটা বেংকত কিয় ভাল ফিক্সড ডিপোজিট কিয় ভাল এটা ৰিটাৰ্ণ নিকিত পাব তাৰ পিছত হেংসেং স্নোবল 3 এইটো আপোনালোকৰ যদি $10 এটো যদি ইনভেস্ট কৰে 3 দিনৰ ভিতৰত আপোনালোকৰ 3 দিনৰ টাৰ্ম হোৱাৰ দিছে 4% পাব মানে $10 800 টকা 800 টকাত আপোনালোকৰ 840 টকা পাব 3 দিনৰ ভিতৰতে হেনুকা ভাল ইন্টাৰেষ্ট আপোনালোকে বেলেগ হেপত নাপায় এটোতে পাব সো চাই লব পাৰে বেলেগ বেলেগ আপোনালোকৰ এইবোৰ আছে প্ৰডাক্ট আৰু সাৰ্ভিস মই ষ্টেবল সিলেক্টেড ষ্টেবল ফাইনান্সিয়েল প্ৰডাক্ট খিনি মই দেখাই দি আছো আপোনালোকৰ 90 ডেজৰ কাৰণে যদি এটো হেংসেং স্নোবল 90 ত আপোনালোকৰ ইনভেস্ট কৰে $60 তেতিয়াহ'লে 76% ৰিটাৰ্ণ পাব সো বহুত এটা ভাল আপোনালোকৰ ৰিটাৰ্ণ এটো ইনভেষ্টমেন্ট প্ল্যাটফৰ্মে আপোনালোকৰ দি আছে 60% যদি এটো প্লেনত কৰে 30 ডেজৰ কাৰণে তেতিয়াহ'লে 28 ডেজ পাব সো আপোনালোকে চাব পাৰে এইবোৰ প্ৰডাক্ট আছে সেনসেক স্নোবল 180 এটো যদি আপোনালোকৰ 180 ডেজৰ কাৰণে ইনভেস্ট কৰে $60 160% ৰিটাৰ্ণ পাব সো আপোনালোকে নিশ্চয় দেখাই পাইছে আৰু মোৰতো বহুত প্ৰডাক্ট আৰু সাৰ্ভিস আপোনালোকৰ আছে সেইবোৰ চাই লব পাৰে আপোনালোকৰ এইবোৰ আছে FTSE 100 স্নোবল 3 3 দিনৰ কাৰণে যদি ইনভেস্ট কৰে 4% ৰিটাৰ্ণ পাব সব আপোনালোকে চাব পাৰে বহুত প্ৰডাক্ট আৰু সাৰ্ভিস আছে কোম্পানীয়ে তো আপোনালোকৰ কোৱা মতে এটো এটা বহুত সেফ আৰু সিকিউৰ প্ল্যাটফৰ্ম হয় বাট মই ক'ব নোৱাৰিম কিমান সিকিউৰ বা সেফ হয় যেটো মোক প্ৰমোশনৰ কাৰণে আপোনালোকৰ কৈছে হিয়তে মই প্ৰমোশন কৰিছো আৰু মই ইনভেস্ট কৰিও দেখাম এনেকুৱা নহয় কি খালি প্ৰমোশন কৰিছো আপোনালোকক ডিটেইলছ দেখাই দিম বস্তুখিনি সব আপোনালোকৰ হেটো কাৰণে নিজৰ ৰিস্কত এইবোৰ ইনভেস্ট যাতে কৰে সো কোম্পানীতে কৈছে 100% সেফ এন্ড সিকিউৰ বাকি আপোনালোকৰ নিজৰ কথা নিজে যদি ৰিস্ক লয় আপোনালোকৰ ইনভেস্ট কৰিব খোজে ইনভেস্ট কৰিব পাৰে ভাল এটা ৰিটাৰ্ণ ইয়াৰ পৰা আপোনালোকৰ উইথড্ৰ কৰিব পাৰিব সো ফ্ৰেন্ড এটা আপোনালোকক মই দেখাই দি আছো $50 যোনটো পাইছো তাৰ লগতে কেনেকৈ ডিপোজিট কৰি মই ইনভেস্ট কৰিব পাৰিম হেটো মই দেখাই দিম $50 টো মই এটা ট্ৰায়াল বেলেন্স পাইছো আপোনালোকে পাইছে বুলি এটা আশা কৰিছো সবে যাতে পায় $50 টো আৰু ডিপোজিট কেনেকৈ কৰে মই দেখাই দি আছো এটা আপোনালোকৰ দুটা আপোনালোকৰ অপচন আছে এটা আছে উইথড্ৰল যোনটো 7 দিনৰ ভিতৰত 7 দিনৰ পিছত উইথড্ৰ কৰিব লাগিব মই 7 দিনৰ পিছত আৰু এটা ভিডিও আনিবলৈ চেষ্টা কৰিম যাতে মই উইথড্ৰ কৰি দেখাই দিব পাৰো আপোনাক তাৰ পিছত ডিপোজিট অপচন আছে মই ডিপোজিট কৰি লম যেহেতু আপোনাক মই দেখাই দিব লাগিব ডিপোজিট কেনেকৈ কৰে আৰু এটা আপোনাৰ ডলাৰ হিচাপে ডিপোজিট কৰিব লাগিব ডিপোজিট এমাউন্ট লেখা আছে এতে ধৰক মই $20 এটা যদি মই ইনভেস্ট কৰো আপোনালোকৰ $20 হলে কিমান টকা হ'ব এটা লেখা আহি যাব $1.186 $20 হলে 1720 rupees এটা দিব লাগিব মই দেখাই দিছো কেনেকৈ কি আপোনালোকৰ $20 টো ইনসাৰ্ট কৰিব এটা মোৰ অপচন আহি যাব পেটিএম ফোন পে দুটা অপচন আপোনালোকৰ আহি গৈছে গুগল পেও আছে লগতে মই আপোনালোকক মই দেখাই দি আছো মই গুগল পে দি কৰি দিম গুগল পে তলত অলপমান যাব লাগিব তাৰ পিছত গুগল পে দি আপোনালোকৰ পেমেন্টটো হৈ যাব পে লিখিব লাগিব প্ৰথমতে গুগল পে আপোনালোকৰ 1720 rupees এটা মই দিব লাগিব ফ্ৰেন্ড মই ফোন পে দি পেমেন্ট কৰি দিলো আপুনি চাব পাৰিছে গুগল পে ৰ প্ৰবলেম হোৱাৰ বাবে এয়া ফ্ৰেন্ড আপুনি চাব পাৰিছে মই 1720 rupees তো ট্ৰানজাকশন সাকসেসফুল বুলি দেখাইছে অলপমান দেৰি লাগিল হেটো কাৰণে অলপমান প্ৰসেসটো অলপমান লম্বা হৈ গল আৰু ইতে মই যোনটো UTR নাম্বাৰ আছে এটো মই কপি কৰি যোনটো ওয়েবসাইটত মই পেমেন্ট কৰিছো লিংকটো কৰিছো হেটো কপি কৰি তাতে পেস্ট কৰিলে মোৰ পেমেন্টটো তাতেও সাকসেসফুল হৈ যাব হেইটো প্ৰসেসটো মই দেখাই দি আছো প্ৰথমতে মই কপি কৰি লম সো ফ্ৰেন্ড মই 1720 টো পেমেন্ট কৰিলো তাৰ পিছত পেমেন্ট কৰাৰ পিছত এটো প্ৰসেসটো অলপমান বেলেগ হয় আপোন তলত আহিব লাগিব মই যোনটো UTR তাতে কপি কৰিলো 12 ডিজিট এটা মই খালি কপি পেস্ট কৰি দিলে হল UTR টো সাবমিট কৰি দিলে হল সাবমিট সাকসেসফুল বুলি দেখাই যায় পেমেন্ট সাকসেসফুল হৈ গৈছে বৰ্তমান $20 মই যোনটো ডিপোজিট কৰিব গৈছিল এটো ডিপোজিট হৈ গৈছে মই দেখাই দি আছো বাকিখিনি প্ৰসেস আপোনালোকক মই ভালদৰে দেখাই দিম ফিনিশড হৈ গল মোৰ ফিনিশড হয় এটা আমি ওভাৰভিউত যাম মাই হোল্ডিংত এতে এখন চাব পাৰিছে মোৰ $20 যোনটো মই ইনভেস্ট কৰিছিলো বা ডিপোজিট কৰিছিলো এইটো প্ল্যাটফৰ্মত হেতু আহি গৈছে লগৰে যোনটো ট্ৰায়াল বোনাস পাইছিলো $50 তো এৰ হয় $70 টোটাল হৈ গৈছে এটা ইনভেস্ট মই কেনেকৈ কৰিম হেতু মই প্ৰসেসটো আপোনাক মই দেখাই দি আছো প্ৰথমতে যাব লাগিব মাই হোমত যাই ইনভেস্ট কৰিব লাগিব প্ৰথমতে
হোমত আমি আহি গ'লো সো চাব পাৰিছে আপোনালোকৰ হোমত গতিখিনি দেখাইছে গোটেই ৱৰ্ল্ডৰ যোনখিনি হৈ থাকে এটা হোমত আপোনালোকৰ দেখা পাই থাকিব ইয়াতে মই এতিয়া ইনভেষ্ট কৰি আপোনাক মই দেখাই দিম প্ৰথমতে মই যাম সিলেক্ট ষ্টাৰ প্ৰডাক্ট যোনটা 7 ডেজৰ হয় সেইটো তুমি ইনভেষ্ট কৰি দেখাই দিম আপোনালোকক ইনভেষ্ট কৰি দিম এটা আপোনালোকে দেখা পাইছে এটা আহি যাব গতিখিনি এমাউণ্টখিনি আপোনালোকে চাব পাৰিছে এমাউণ্ট মই এতে কৰিব খুজিম $20 তো মই কৰি দিম $20 ট্ৰায়াল বেলেন্স অলসো বাই নাও অৰ্ডাৰ ইজ সাকসেসফুল ইন্টারেস্ট পাম লেখাই আছে সো মই এটা কৰিলো আৰু দুটামান এপত মই ইনভেষ্ট কৰি আপোনাক মই দেখাই দিম যোনবোৰ কম দিনৰ কাৰণে লাগে মই সেইবোৰত ইনভেষ্ট কৰি দিম 3 দিনত যেটা যেহেতু এপটোৰ কোনো ভৰসা নাই কিমান দিনৰ চৰিব মিনিমাম আপোনালোকৰ $10 আৰু ম্যাক্সিমাম এটা লেখা নাই এটোটো মই যদি এটা $20 সোমাই দিওঁ $20 এটা লিখি দিলো $20 আপোনালোকৰ আহি গ'ল আপোনাৰ নিজৰ চকুৰ আগত দেখা পাই আছে আৰু ট্ৰায়াল বেলেন্স এবাৰ মই ইউজ কৰিম এটা মই ক্লিক কৰিলো এইটো অৰ্ডাৰ সাকসেসফুল হৈ গ'ল সো দুটা মই কিনিলো আৰু এটা মই লাষ্ট কিনিম যেহেতু মোৰ $70 আছিল মই 2020 হল 40 মই আৰু এটা আপোনালোকৰ $30 কিনি আপোনালোক মই দেখাই দি আছো এবাৰ মই কিনিব গৈ আছো সিলেক্টেড ষ্টেবল ফাইনান্সিয়াল প্ৰডাক্টৰ যোনটো অলপমান কম দিন লাগে মই হেইটোতে ইনভেষ্ট কৰিম যেহেতু আপোনালোকে জানে এইবোৰ ওয়েবসাইট অলপমান ৰিস্কি হয় তেতিয়া মই আপোনালোক দেখাই দি আছো এবাৰ মই ইনভেষ্ট কৰি আপোনালোক মই দেখাই দিম যোনটো 14 ডেজৰ হয় এটা আপোনালোকৰ মিনিমাম এমাউণ্টে বেছি হয় এইটোত মই নোৱাৰিম কৰিব এইটোত কৰিব পাৰিম এইটো আপোনালোকৰ আছে 4 ডেজৰ কাৰণে এইটো মই কৰি দিম এইটা আপোনালোকৰ মই $20 এটো যদি এটা কৰো আপোনালোকৰ ট্ৰায়াল বেলেন্সৰ পৰা মই $20 এটা হেই কৰি দিম বাই নাও কৰিলো হৈ গ'ল সাকসেসফুল হৈ গ'ল তিনিটা প্ৰডাক্ট মই কিনিলো তিনিটা প্ৰডাক্ট আপোনাক ক'ত চাব পাৰিব মই হেইটো এটা দেখাই দিম তিনিটা প্ৰডাক্ট মই কিনিলো মই এটা যাম মই যাম আপোনালোকৰ অভাৰভিউত গলে গটেখিনি বস্তুখিনি মই দেখাই পাম এটা আপোনাক আহি যাম এটা অভাৰভিউত আপোনাক চাব পাৰিছে মোৰ এতিয়া ট্ৰায়াল বেলেন্স বা ইনকাম $10 আছে বাকি মই তিনিটা হোল্ডিং কিনিলো এটা আপোনালোকে চাব পাৰে 3 হোল্ডিং ইনকাম মই এমান হ'ব সো আপোনালোকে চাব পাৰিছে টোটাল এসেট গটেখিনি আপোনাৰ আহি যাব এতে আৰু ট্ৰেড ৰেকৰ্ড আছে মই গম পাম মই কোনবোৰ ইনভেষ্ট কৰিলো সো আপোনালোক মই দেখাই দি আছো ট্ৰেড ৰেকৰ্ডত এটা মই তিনিটা প্ৰডাক্ট কিনিলো এটা কিনিলো আপোনালোকৰ FTSE 100 স্নোবল 3 এটা কিনিলো হেংসেং স্নোবল 3 আৰু এটা নেস্কিউ স্নোবল 7 সো এটা আপোনালোকৰ মই $20 এনেকৈ ইনভেষ্ট কৰিলো বাকি এটাটো সো এটা আপোনালোকৰ অলপমান পিছত লোডিং হলে গটেখিনি বস্তু দেখাই পাব এটা আপোনালোকৰ ইনকাম ডিটেইলছ খিনি এটা চাব পাৰে গটেখিনি সুবিধা দিছে প্ল্যাটফৰ্মতে আপোনালোকৰ এটা চাই লব পাৰে কেছ ইন কেছ আউট কেনেকৈ কৰিব এটা আপোনালোকৰ উইথড্ৰল অপচন এটা থাকিব উইথড্ৰল অপচনটো আপোনাক মই দেখাই দিম এটা আপোনাক যোনবোৰ মই কিনিলো এইবোৰ প্ৰসেসিং হৈ আছে অলপমান পিছতে আপোনালোকৰ হৈ যাব গটেখিনি প্ৰসেস উইথড্ৰল কেনেকৈ কৰিব উইথড্ৰল আপোনালোকৰ কৰিব এটা আপোনালোকৰ এড্ৰেছ দিব লাগিব ওয়ালেট এড্ৰেছ UPI নাম্বাৰ তাৰপিছত যদি ইনষ্টেন্ট পে কৰে বেংক আপোনালোকৰ বেংক ডিটেইলছ দিলে হৈ যাব IFSC কোড আপোনালোকৰ নাম গটেখিনি দিলে হল আৰু ডকুমেন্টত দিব লাগিব আপোনালোকৰ আধাৰ কাৰ্ড পেন কাৰ্ড যোনখিনি আছে আৰু 5 MB তলত হ'ব লাগিব কিমান টকা উইথড্ৰ কৰিব খুজে হেটো লিখি দিলে হল সো আপোনালোকৰ নিজৰ ইচ্ছামতেহে যদি ইনভেষ্ট কৰে এটো ৰিস্ক অলপমান আছে এটো কাৰণে মই কম এমাউন্ট ইনভেষ্ট কৰি দেখালো যেটো এটা প্ৰমোশনাল ভিডিও সো আপোনালোকৰ নিজৰ ইচ্ছামতে এপ্লাই কৰক ইনভেষ্ট কৰক আৰু হেই মতে আপোনালোকৰ উইথড্ৰ কৰিব পাৰিব সো আপোনালোক দেখাই দিলো গটেখিনি বস্তু 1000 2000 যেমান পাৰে ইনভেষ্ট কৰিব পাৰিব প্ল্যাটফৰ্মটো কোম্পানী কোৱা মতে তো ৰিস্ক ফ্ৰী বা সিকিউৰ হয় আৰু মই নাজানিম আৰু কিমান দিন চলিব হেটো কম এমাউন্ট কম দিনৰ কাৰণে ইনভেষ্ট কৰি থৈ দিলো ফ্ৰেন্ড ভিডিওটো সম্পূৰ্ণ শেষ হোৱাৰ আগতে আৰু এটা মই বস্তু দেখাইছো এইটো স্নোৱেল যোনটো মই কলো ইনভেষ্টমেন্ট ৱেবসাইটৰ হেতৰ এইটো আপোনালোকৰ গ্ৰুপ হয় টেলিগ্ৰাম গ্ৰুপ এটা আপোনালোকৰ যদি কিবা ডাউট থাকে এইবোৰ সলভ হ'ব লগতে কোড কি ইনভেষ্ট কৰিব হিয়তৰ এটা প্ৰফেশনাল টিম আছে প্ৰফেশনাল টিমটো আপোনালোকৰ 24/আৱাৰ্স এটা থাকে আপোনালোকৰ যিকোনো ডাউট থাকে যেনেকৈ এটা হুডিছে হাউ ক্যান আই গেট 50 ওয়েলকাম বোনাস ইহতে যে ভিডিওটো চোৱানে ভিডিওটো চালে নিশ্চয় গম পালে হয় মই আপোনাক কৈ দিলো কেনেকৈ $50 পাব ইয়াৰ লগত বহুত আপোনাৰ প্ৰফেশনাল এনালাইজ থাকে এতে এটো গ্ৰুপত আপোনালোক সব গটেখিনি যিমান ডাউট থাকে গটেখিনি সলভ কৰা যাও সব গ্ৰুপটোত জয়েন কৰি থব হেতৰ গ্ৰুপটোৰ লিংকটো ডেসক্ৰিপচনত থাকিব আৰামছে জয়েন কৰক আৰামছে ইনভেষ্ট কৰক আৰু আপোনাৰ নিজৰ ৰিস্কতে যাতে কৰিব সো ফ্ৰেন্ড আজিলৈ মানে যদি ভিডিওটো চাই ভাল লাগিল ভিডিওটো লাইক কৰি দিব আপোনালোকৰ বন্ধু বান্ধৱীৰ সৈতে ভিডিওটো শেয়াৰ কৰি দিব নাপাহৰিব যাতে হিয়তৰ এটা হেল্প হৈ যায় আজিলৈ মানে আগলৈ ভিডিওবোৰ চাই থাকিব